19 সংখ্যক বড়োলেণ্ড শ্বহীদ ট্ৰফী সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত খৈৰাবাৰীৰ ৰিজনেল স্পৰ্টছ 5-4 গলত জয়ী হৈ ফাইনেলত প্ৰৱেশ। কলাইগাঁও এপছৰ উদ্যোগত আৰু কলাইগাঁও স্পৰ্টছ এছ'চিয়েশ্যনৰ সহযোগত কলাইগাঁও ৰাজীৱ গান্ধী কমপ্লেক্সত প্ৰথমখন ছেমি ফাইনেল খেল অনুষ্ঠিত হয় কবিৰাদী আদিবাসী ক্লাব বনাম খৈৰাবাৰীৰ ৰিজনেল ফুটবল দলৰ মাজত। উল্লেখ্য যে তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলখনত প্ৰথমাৰ্ধত গ'ল শূন্যভাৱে থকাৰ পাছত দ্বিতীয়াৰ্ধতো দুয়োটি দলে গ'ল স্ক'ৰ কৰিবলৈ সক্ষম নোহোৱা ট্ৰাইবেকাৰৰ সহায় ল'বলগীয়া হয়। ট্ৰাইবেকাৰত খৈৰাবাৰীৰ ৰিজনেল স্পৰ্টছ দলে 5-4 গলত জয়ী হৈ ফাইনেলত প্ৰৱেশ কৰে। দ্বিতীয়খন ছেমি ফাইনেলত টংলা বিৰছা FC বনাম কলাইগাঁও বড়োফা FCৰ মাজত অহা 27 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, আছাম ফ'কাছ। খৈৰাবাৰীৰ সপক্ষে ট্ৰাইং খৈৰাবাৰী এজন খেলুৱৈ সুন্দৰভাৱে সেই বল আয়ত্ব কৰি লৈছিলে, কিন্তু তেওঁ বাধা দিলে। খৈৰাবাৰীৰ আদিবাসী খৈৰাবাৰী এজন খেলুৱৈ লাগি আছে পুনৰ ট্ৰাইঙৰ নিৰ্দেশ। খৈৰাবাৰী ট্ৰাইং খেলুৱৈ তেওঁ দীঘলীয়া শ্বট মাৰিব, এই বল আহিব যে খেলপথাৰ উত্তৰণ কৰি এক কৰি পঠিয়ালে কৰ্মীয়াৰী আদিবাসী ক্লাবৰ এজন খেলুৱৈ। এয়া বল আহিব আমাৰ সন্মুখত পশ্চিমভাগৰ অৱস্থাত, এয়া বল টাচ লাইন অতিক্ৰম কৰি যোৱাৰ ফলত এয়া খৈৰাবাৰীৰ অপেক্ষা ট্ৰাইং দিছে 17 নম্বৰ খেলুৱৈ। এয়া বল তেওঁলোকৰ এজন খেলুৱৈ 11 নম্বৰ খেলুৱৈ আয়ত্ব কৰিছে, তেওঁ আগুৱাই দিছে, তেওঁলোকৰ আন এজন খেলুৱৈ পুনৰ 17 নম্বৰ আগুৱাই দিছে। খৈৰাবাৰী তেওঁ তাৰ বিৰোধী তেওঁ পুনৰ আগুৱাই দিলে, তেওঁলোকৰ এজন খেলুৱৈ 7 নম্বৰ 15 নম্বৰ চলি আছে। এয়া বল